যদি নুখুৱে তেতিয়ালে নাখাব, যদি খায় তেতিয়ালে হজম হ'বৰ কাৰণে আপুনি শুব লাগিব। সেইকাৰণে এইকেইটা দিন কম খাব, কম শুব। মুহূৰ্তে আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছাৰ, ইমান বিপুল প্ৰচাৰ কৰিছে, এবাৰ বিপুল সঁহাৰি দেখিছোঁ, কি ক'ব এই সময়ত? ৰাইজৰ মৰম আৰু ৰাইজৰ আপোন আপোন লগা যিটো মনোভাৱ, ই আমাক প্ৰেৰণা দিয়ে, ই আমাৰ বাবে সমস্ত শক্তিৰ উৎস। ছাৰ, যিমানে বাকযুদ্ধ হৈছে, কিন্তু ছ'চিয়েল মিডিয়াত এটা প্ৰশ্ন সুধিছে বহুতে যে আপোনাৰ শুইছে কেনেকৈ, আপুনি এইকেইদিন ইমান ব্যস্ততা, খাইছে কি আপুনি? যদি নুখুৱে তেতিয়ালে নাখাব, যদি খায় তেতিয়ালে হজম হ'বৰ কাৰণে আপুনি শুব লাগিব। সেইকাৰণে এইকেইটা দিন কম খাব, কম শুব। আৰু এবাৰ ছাৰ, যিহেতুকৈ আপুনি এটা প্ৰশ্ন কিন্তু বাৰে বাৰে উত্থাপন কৰিছে, এটা বিষয় উত্থাপন কৰিছে, কংগ্ৰেছৰ পৰিয়ালবাদ, সেইটো ৰাইজৰ মাজলৈ গৈছে। ৰাইজক কিছুমান কিন্তু ছ'চিয়েল মিডিয়াত এটা সেইবোৰ ক্ষেত্ৰতো কিছুমান বিক্ষোভ কৰা দেখা গৈছে। কংগ্ৰেছ পাৰ্টিটো একো নাই, কেইটামান পৰিয়াল, ৰকিবুল হুছেইন তেওঁৰ ল'ৰা, তৰুণ গগৈ তেওঁৰ ল'ৰা, ভূমিধৰ বৰ্মন তেওঁৰ ল'ৰা, এই ধৰণে নজৰুল ইছলাম তেওঁৰ ল'ৰা। এইটো এটা প্ৰাইভেট কোম্পানী হয়। ইয়াত গ্ৰাছৰুটৰ ল'ৰা ছোৱালীৰ কোনো সন্মান নাই, অধিকাৰ নাই। আৰু এটা বিষয় আপুনি উত্থাপন কৰিছে আজি, যে কংগ্ৰেছে বিশেষকৈ বিৰোধী দলকেইটাই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো এটা ইছ্যু কৰিব চাইছিলে। ইলেকশ্যনত জুবিন গাৰ্গৰ নাম অনাটো মহাপাপ। আৰু এয়া আছিলে হিমন্ত বিশ্ব শৰ্মা। মুহূৰ্তে আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ছাৰ, ইমান বিপুল প্ৰচাৰ কৰিছে, এবাৰ বিপুল সঁহাৰি দেখিছোঁ, কি ক'ব এই সময়ত? ৰাইজৰ মৰম আৰু ৰাইজৰ আপোন আপোন লগা যিটো মনোভাৱ, ই আমাক প্ৰেৰণা দিয়ে, ই আমাৰ বাবে সমস্ত শক্তিৰ উৎস। ছাৰ, যিমানে বাকযুদ্ধ হৈছে, কিন্তু ছ'চিয়েল মিডিয়াত এটা প্ৰশ্ন সুধিছে বহুতে যে আপোনাৰ শুইছে কেনেকৈ, আপুনি এইকেইদিন ইমান ব্যস্ততা, খাইছে কি আপুনি? যদি নুখুৱে তেতিয়ালে নাখাব, যদি খায় তেতিয়ালে হজম হ'বৰ কাৰণে আপুনি শুব লাগিব। সেইকাৰণে এইকেইটা দিন কম খাব, কম শুব। আৰু এবাৰ ছাৰ, যিহেতুকৈ আপুনি এটা প্ৰশ্ন কিন্তু বাৰে বাৰে উত্থাপন কৰিছে, এটা বিষয় উত্থাপন কৰিছে, কংগ্ৰেছৰ পৰিয়ালবাদ, সেইটো ৰাইজৰ মাজলৈ গৈছে। ৰাইজক কিছুমান কিন্তু ছ'চিয়েল মিডিয়াত এটা সেইবোৰ ক্ষেত্ৰতো কিছুমান বিক্ষোভ কৰা দেখা গৈছে। কংগ্ৰেছ পাৰ্টিটো একো নাই, কেইটামান পৰিয়াল, ৰকিবুল হুছেইন তেওঁৰ ল'ৰা, তৰুণ গগৈ তেওঁৰ ল'ৰা, ভূমিধৰ বৰ্মন তেওঁৰ ল'ৰা, এই ধৰণে নজৰুল ইছলাম তেওঁৰ ল'ৰা। এইটো এটা প্ৰাইভেট কোম্পানী হয়। ইয়াত গ্ৰাছৰুটৰ ল'ৰা ছোৱালীৰ কোনো সন্মান নাই, অধিকাৰ নাই। আৰু এটা বিষয় আপুনি উত্থাপন কৰিছে আজি, যে কংগ্ৰেছে বিশেষকৈ বিৰোধী দলকেইটাই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো এটা ইছ্যু কৰিব চাইছিলে। ইলেকশ্যনত জুবিন গাৰ্গৰ নাম অনাটো মহাপাপ। আৰু এয়া আছিলে হিমন্ত বিশ্ব শৰ্মা।